কুন্দৰগাঁও জাবৰিহাটীত ছাত্ৰৰ নিৰুতি মফিদুল ইছলাম ওৰফে ৰিহানক বিচাৰি কান্দোলত ফাঁকি পৰিছে পৰিয়াল নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজচক্ৰৰ অন্তৰ্গত কুন্দৰগাঁও জাবৰিহাটৰ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰ নিৰুদ্দেশৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে গাঁওখনৰ পিতৃ বাহৰুল ইছলাম আৰু মাতৃ মঞ্জুৱাৰা বেগমৰ 15 বছৰীয়া পুত্ৰ সন্তান ৰবিবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে ৰবিবাৰে পিতৃ মাতৃয়ে পথাৰৰ পৰা ভুই ৰুই আহি গধূলিৰ সময়ত ঘৰখনত পুত্ৰ মফিদুলক বিচাৰি নাপাই ওচৰ চুবুৰীয়া তথা আত্মীয় স্বজনক খবৰ কৰে যদিও পুত্ৰ মফিদুল ইছলামৰ সন্ধান নাপালে উপায়ন্তৰ হৈ আজি পৰিয়ালে ঘগ্ৰাপাৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিলে কোনো সদাশয় লোকে যদি মফিদুলৰ সন্ধান লাভ কৰে তেন্তে ওচৰৰ আৰক্ষী থানা অথবা পৰিয়ালটোৰ 9864569752 অথবা 9864092309 নম্বৰত যোগাযোগ কৰি পৰিয়ালটোক ল'ৰাজনৰ সন্ধান দিব কুন্দৰগাঁও জাবৰিহাটী গাঁৱৰ মোহাম্মদ বাহৰুল ইছলামৰ পুত্ৰ মফিদুল ইছলাম তেওঁৰ বয়স 15 বছৰ যোৱাকালিৰ পৰা তেওঁ সন্ধানহীন হৈ আছে গতিকে তেওঁক আমি বিচাৰি ক'তো পোৱা নাই ঘগ্ৰাপাৰ থানাত আমি এজাহাৰ দিয়া হৈছে আৰু আমাৰ লগতে নম্বৰ দিয়া আছে সেই নম্বৰত যদি কোনোবাই তেওঁক লগ পায় তেতিয়াহ'লে তেওঁৰ সেই যোগাযোগটো থানাত বা সেই নম্বৰত কৰিলে আমি সুখী হ'ম নিউজ ডেস্ক ৰিপৰ্ট নিউজ 24 অসম